ওলোৱা এটা ভেকেঞ্চি আপডেট দিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'ত শেষলৈকে চাব আৰু যিসকলে চেনেলটো নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি দিব। আৰু এই ভেকেঞ্চি নটিফিকেশ্যনখন আহিছে যোৱা 5 ছেপ্টেম্বৰত। তাৰপিছত পষ্টৰ নাম হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট। আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আৰু ICCR ইণ্ডিয়ান কাউন্সিল ফৰ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ এই দুটা ডিপাৰ্টমেণ্টে মিলি এটা প্ৰজেক্ট ইয়াতে কটন ইউনিভাৰ্চিটিত প্ৰজেক্ট এটা কৰিছে আৰু সেই প্ৰজেক্টটোত নিযুক্তিৰ কাৰণে ৰিচাৰ্চ এছিষ্টেণ্ট ভেকেঞ্চিৰ কাৰণে পোষ্ট ওলাইছে। তো ইয়াতে পোষ্টৰ নাম হৈছে ৰিচাৰ্চ এছিষ্টেণ্ট আৰু 20 মাহৰ কাৰণে নিযুক্তিটো হ'ব, হয়তো পিছত আৰু এক্সটেনশ্যন হ'ব পাৰে। আৰু মান্থলি ৰিমুনাৰেশ্যন হ'ব 37,000 পাৰ মান্থ, 37,000 পাৰ মান্থ। তাৰপিছত কোৱালিফিকেশ্যন লাগিব পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন এ ছ'চিয়েল ছায়েন্স ডিচিপ্লিন উইথ এ মিনিমাম 55% মাৰ্কছ এণ্ড নেট MPhil PhD। ছ'চিয়েল ছায়েন্সত পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰা হ'ব লাগিব আৰু নেট PhD বা MPhil এটা থাকিব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড, যিসকলে কোৱালিফিকেশ্যন মেটচ কৰে তেওঁলোকে নিজৰ এপ্লিকেশ্যন লগত বায়'ডাটা আৰু স্কেন কপি অফ টেষ্টিমনিয়েলছ ভায়া ইমেইল নাইবা পোষ্ট পঠাব লাগিব তলত দিয়া এড্ৰেছত উইদিন 15 days, অৰ্থাৎ 20 তাৰিখৰ ভিতৰত পঠাব লাগিব। আৰু ইমেইল আইডিটো হৈছে researchprojects.cu225@gmail.com। এইটো ইমেইল আইডি পঠাব লাগিব। আৰু যিসকল শ্বৰ্ট লিষ্টেড কেণ্ডিডেট তেওঁলোকক ইমেইলৰ জৰিয়তে ন'টিছ কৰা হ'ব, জনোৱা হ'ব ইণ্টাৰভিউ সম্পৰ্কে। আৰু ইণ্টাৰভিউ টাইমত অৰিজিনেল ডকুমেণ্টছবিলাক লৈ যাব লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰে। আৰু কণ্টেক্ট ইনফৰমেশ্যন ইয়াত দিয়া আছে। ডক্টৰ উজ্জ্বল ডেকা বৰুৱা, প্ৰজেক্ট ডাইৰেক্টৰ এণ্ড এছ'চিয়েট প্ৰফেচৰ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী, কটন ইউনিভাৰ্চিটি। এই এড্ৰেছত কণ্টেক্ট কৰিব পাৰিব কিবা দৰকাৰ থাকিলে। গতিকে যিসকলে ইণ্টাৰেষ্টেড বা যিসকলৰ এইখিনি কোৱালিফিকেশ্যন আছে তেওঁলোকে এই ৰিচাৰ্চ এছিষ্টেণ্ট পষ্টৰ কাৰণে নিজৰ এপ্লিকেশ্যন ছাবমিট কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টিত এই ভেকেঞ্চি ইনফৰমেশ্যনটো জনালোঁ। এনেকুৱা ভেকেঞ্চি আপডেট থাকিলে জনাই থাকিম। থেংক ইউ।